আজি প্ৰথম খবৰৰ 10ম বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কনকলাল বৰুৱা অডিটৰিয়ামত অৰ্থাৎ অসম ৰাজ্যিক সংগ্ৰহালয়ত এই বিশেষ অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। আজিৰ এই অনুষ্ঠানটোত আপোনালোকৰ দেখিবলৈ পাইছে নিশ্চয়কৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বহুকেইগৰাকী অতিথি আহি উপস্থিত হৈছেহি আৰু আজিৰ এই অনুষ্ঠানতে আছাম এক্সেলেঞ্চ এৱাৰ্ড আগবঢ়োৱা হৈছে আৰু আজিৰ এই অনুষ্ঠানত এগৰাকী সুলেখিকা প্ৰবক্তা জয়শ্ৰী ৰাজবংশী বাইদেউৰ এখনি গ্ৰন্থ বৰ্ণিল জীৱনত স্বৰ্ণিল স্পৰ্শ শুভ উন্মোচন কৰা হৈছে। আজিৰ এই অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছিল বিশিষ্ট অতিথি হিচাপে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাসদেৱ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ মহন্ত ডাঙৰীয়া, বিশিষ্ট সমাজসেৱিকা জুৰি শৰ্মা বৰদলৈ, ডক্টৰ কুমুদ দাস জ্যেষ্ঠ সাংবাদিক, তেখেত উপস্থিত আছিল সুমী ৰহমান, স্বৰ্ণলতা নাথ, বহুকেইগৰাকী বিশিষ্ট অতিথি এনেদৰে উপস্থিত আছিল আৰু আজিৰ এই অনুষ্ঠানতে অসমৰ সমাজ জীৱনলৈ সাহিত্য সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বহুকেইগৰাকী ব্যক্তিক আছাম এক্সেলেঞ্চ এৱাৰ্ড 3.0 আগবঢ়োৱা হৈছে। প্ৰায় 30 গৰাকী ব্যক্তিক আজি ইয়াতে সম্বৰ্ধনা তথা বঁটা প্ৰদান কৰা হৈছে আৰু লগতে বহুকেইগৰাকী ব্যক্তিক আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো ৰূপায়ণ কৰা হৈছে আজিৰ এই অনুষ্ঠানত।